মই জুবিন গাৰ্গে কৈছোঁ, একো নাই, ঘেণ্টা খাতিৰ কৰা নাই মই ইয়াতেও, চিধাই মাক পাইছোঁ, অলপ দেৰিকৈ জংকি আহিব। ভূপেন দাই গম পাইছে বাৰু কথাটো, সাগৰত যোৱাটো বেয়া পাইছে তেওঁ। আকৌ কৈছোঁ দেই, এইকেইদিন অকল মায়াবিনী বাজিব ধুমুহাৰ সতে। ইটছ এ ফেণ্টাচি। মই আগতেও কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। বহুত মানুহ হ'ব, কিন্তু বহুত মানুহ। মন্ত্ৰীৰ লগতো নাযায় ইমান মানুহ। ৰিক্সাৱালা, ঠেলাৱালা, ভিখাৰী, হিলছমেন, সকলোকে চাব দিবি মোক। পুলিচ কেইটাক কৈছোঁ, পাৰিলে ইউনিভাৰ্চিটিৰ ফালে মোক সমাধিস্থ কৰিবি। গুৱাহাটীত হ'লে সুবিধা হয়, হাতাইখিনি মানুহ পাই থাকিম। মাতটোহে দিব নোৱাৰোঁ, বাকী ৰাতিপুৱা হ'লেই গান বাজিবই দেখোন। 35,000 গান ক'ত পাহৰিব পাৰিবি মোক। আৰু এটা কথা, এই নৰ্থ ইষ্ট ফেষ্টিভেল নাই, মইহে নাই, কোনে গান গাব তাত? গৰিমাক ক'লে হ'ল, তাই সাহসী ছোৱালী, বুজি পাব। মই মাক পাই যাওঁ বুলি ক'লে হ'ল। এতিয়া আৰু চিজাৰৰ দৰৱটো মনত ৰাখিব নালাগে, তাই সকাহ পাব অকণমান। তাইক হাবি লৈ যাই নোহোৱা হৈ যাম বুলি কৈছিলোঁ সাগৰতে। আৰু এটা কথা কিন্তু, ছিংগাপুৰ ঠাইখন ভাল কিন্তু, ইটছ এ ট্ৰু। বাকী কৈ যাম এনেকৈ, আহি আছে অক্টোবৰত, ৰৈ ৰৈ বিনা।